সকলোকে স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা নতুন ভিডিঅ' লৈ আৰু আজি এই ভিডিঅ'ত জনাম যদিহে আপোনালোকৰ 2024-25 বৰ্ষৰ লিষ্টত নাম আছে তেনেহ'লে আপোনালোকে কেনেকৈ ঘৰটো বনাব লাগিব। চৰকাৰে যিখিনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ 2025 বৰ্ষত দিব অৰ্থাৎ 2025 চনত দিব সেয়া নতুন নিয়মত আপোনালোকে ঘৰবিলাক বনাব লাগিব আৰু কি নিয়ম সেয়া মই আপোনালোকক আজি এই ভিডিঅ'ত জনাম। আপোনালোকে 8টা নিয়ম মানি সেই ঘৰবিলাক বনাব লাগিব আৰু কিমান টকা লাভ কৰিব আপোনালোকে সেই বিষয়ে আজি এই ভিডিঅ'ত আলোচনা কৰিম। তো বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই তেনেহ'লে লাইক কৰিব আৰু চেনেলটো যদি কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। চাওক আপোনালোকক পোনপ্ৰথমে দেখুৱাইছোঁ 1 নম্বৰ আছে চাওক প্ৰতিখন ঘৰৰ বাবদ দিয়া হ'ব 2,70,000কৈ টকা অৰ্থাৎ আপোনালোকে নতুন ঘৰ লাভ কৰিলে 2,70,000কৈ টকা লাভ কৰিব। আগতে যিটো 1,30,000 টকা দিছিলে লগতে মিস্ত্ৰী খৰচা হিচাপত 20,000 টকা দিছিলে। তো এনেধৰণে আপোনালোকে এইবাৰৰ নতুন ঘৰসমূহত আপোনালোকে 2,70,000 টকাকৈ লাভ কৰিব। আৰু আপোনালোকে 2 নম্বৰত দেখা পাইছে প্ৰতিখন ঘৰৰ মিস্ত্ৰী খৰচৰ বাবদ দিয়া হ'ব অতিৰিক্ত 40,000 টকা যিটো নেকি আগতে 20,000 টকা দিছিলে মিস্ত্ৰী খৰচা হিচাপত। সেয়েহে এইবাৰৰ যিবিলাক নতুন ঘৰ হ'ব সেই ঘৰসমূহৰ মিস্ত্ৰী খৰচৰ কাৰণে পইচা দিব 40,000 টকাকৈ। আগতে বহুত কম আছিলে কিন্তু বৰ্তমান অকণমান বঢ়াই দিছে। আৰু ইয়াত চাওক 3 নম্বৰ আছে প্ৰথম কিস্তিৰ টকাৰে ঘৰৰ ভেটিলৈকে লিণ্টাৰ ফাউণ্ডেশ্যনৰ কাম সম্পূৰ্ণ কৰি ঘৰত মাটি পেলাব লাগিব। অৰ্থাৎ আপোনালোকে প্ৰথম কিস্তিৰে লিণ্টাৰ মাৰিব লাগিব, তাৰপিছত ফাউণ্ডেশ্যন মাৰিব লাগিব, তাৰপিছতে সেই ফাউণ্ডেশ্যনৰ ভিতৰত আপোনালোকে মাটি পেলাব লাগিব আৰু এইখিনি কাম 1 মাহৰ ভিতৰত কৰি GPC আৰু GRSক জনাব লাগিব। GPC আৰু GRSে আহি ফটো তুলিব দ্বিতীয় কিস্তি আৰু মিস্ত্ৰী খৰচৰ 30% টকাৰ বাবে। কাৰণ যেতিয়ালৈকে GPC আৰু GRSে ফটো তুলি আপোনালোকৰ এই কাম সম্পূৰ্ণ হৈছে বুলি দাখিল নকৰিব তেতিয়ালৈকে আপোনালোকে দ্বিতীয় কিস্তিৰ টকাটো লাভ নকৰিব আৰু মিস্ত্ৰী খৰচাটো। সেয়েহে আপোনালোকে তেখেতলোকক মাতি এই কামটো কৰিব লাগিব। আৰু ইয়াতে চাওক 4 নম্বৰ অপশ্যনত আছে দ্বিতীয় কিস্তিৰ টকাৰে ওপৰৰ লিণ্টাৰলৈকে ফাউণ্ডেশ্যনৰ কাম সম্পূৰ্ণ কৰিব লাগিব। এইখিনি কাম 1 মাহৰ ভিতৰত কৰি GPC আৰু GRSক জনাব লাগিব। GPCয়ে আহি ফটো তুলিব তৃতীয় কিস্তি আৰু মিস্ত্ৰী খৰচৰ আৰু 30% টকাৰ বাবে। 3 দিনৰ ভিতৰত GPC আৰু GRS ফটো তুলিবলৈ আহিব লাগিব। ইয়াতে চাওক আপোনালোকে নিশ্চয় বুজি পাইছে যদি আপোনাৰ দ্বিতীয় কিস্তিৰ টকাৰে ঘৰৰ কামখিনি সম্পূৰ্ণ হৈছে তেনেহ'লে আপোনালোকে GPC বা GRSক জনাব লাগিব আৰু তেখেতলোকে আহি 3 দিনৰ ভিতৰত ফটো তুলিব আৰু ফটোখন ছাবমিট কৰি আপোনালোকৰ যিটো নেকি থাৰ্ড বিলৰ লগতে মিস্ত্ৰীৰ 30% কাৰণ কিয় মিস্ত্ৰীৰ 100%টো 30% দুবাৰ আৰু 40% এবাৰ দিব। সেয়েহে আপোনালোকে এই টকাটো উলিয়াবৰ কাৰণে তেখেতসকলক মাতিব লাগিব আৰু যদি তেখেতসকলে নাহে তেনেহ'লে আপোনালোকে 3 দিনৰ ভিতৰত নাহিলে কমপ্লেইন কৰিব পাৰিব CMৰ যিটো নেকি ইমেইল নাম্বাৰ তাত। এতিয়া আহিছোঁ 5 নম্বৰ নিয়মলৈ। চাওক তৃতীয় কিস্তিৰ টকাৰে ঘৰৰ কাম সম্পূৰ্ণ কৰি ঘৰৰ ৰং সম্পূৰ্ণ কৰিব লাগিব। ঘৰৰ কাম সম্পূৰ্ণ হ'লে PC আৰু GRSক জনাব লাগিব। GRS আৰু আহি ঘৰৰ ফটো তুলিব মিস্ত্ৰী খৰচৰ 40% টকাৰ বাবে আৰু GPC ঘৰৰ কাম সম্পূৰ্ণ হৈছে বুলি তথ্য পঠিয়াব। 3 দিনৰ ভিতৰত যদি তেখেতসকলে নাহে তেনেহ'লে আপোনালোকে যিটো নেকি CMৰ ইমেইল আপোনালোকক দেখুৱাইছোঁ ছাইডত আছে ইমেইলটো তাত আপোনালোকে GPC আৰু GRSৰ নামসহ হিতাধিকাৰীৰ ঠিকনা পঠাই কমপ্লেইন কৰিব পাৰিব। এতিয়া চাওক আপোনালোকে 6 নম্বৰ অপশ্যনটোত বহুতে সন্দেহ কৰে যে আমি চৰকাৰী ঘৰখনত ব্যক্তিগত টকা মিলাই ডাঙৰকৈ বনাব পাৰিমনে? তো এনেধৰণৰ প্ৰশ্ন আহে নহয় জানো। ইয়াতে লিখা আছে চাওক যদিহে আপোনাৰ সামৰ্থ্য আছে ঘৰখন ডাঙৰকৈ বনাবলৈ তেনেহ'লে বনাব পাৰিব। কাৰণ আজিলৈকে চৰকাৰে তেনেকুৱা কোনো গাইডলাইন দিয়া নাই। সেয়েহে যদি আপোনালোকে বনাব বিচাৰে তেনেহ'লে বনাব পাৰিব কিন্তু নবনোৱাকৈ থাকিলেহে সেয়া অসুবিধা হ'ব। এতিয়া চাওক 7 নম্বৰত বহুতৰ মনত প্ৰশ্ন উদয় হয় যে আমি ঘৰখন নবনালে কি হ'ব নহয় জানো। তো ইয়াত চাওক লিখা আছে চৰকাৰী ঘৰৰ টকা পোৱাৰ পিছত যদিহে ঘৰখন নবনায় তেনেহ'লে 3 মাহৰ জেল আৰু জৰিমনা হিচাপে 1 লাখ টকা দিব লাগিব। লগতে ঘৰৰ যিখিনি টকা লাভ কৰিছিল সেইখিনিও ঘূৰাই দিব লাগিব। এতিয়া নিশ্চয় আপোনালোকে গম পালে যে যদিহে চৰকাৰী ঘৰটো লাভ কৰি যদি আপোনালোকে নবনায় কি অসুবিধা হ'ব বা কি কৰিব লাগিব নহয় জানো। আপোনালোকে নিশ্চয় দেখিলে যে 3 মাহৰ জেলৰ লগতে 1 লাখ টকা জৰিমনা ভৰিব লাগিব আৰু যিখিনি টকা লাভ কৰিব আপোনালোকে সেইখিনিও ঘূৰাই দিব লাগিব বুলি কৈছে। এতিয়া চাওক শেষৰ অপশ্যনটো দেখুৱাইছোঁ আপোনালোকক চৰকাৰী ঘৰৰ লিষ্টত নাম নথকাসকলে পুনৰ নতুনকৈ জিঅ' টেগ কৰিব লাগিব। অৰ্থাৎ যিসকলৰ চৰকাৰী ঘৰৰ লিষ্টত নাম নাই বা এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই তেখেতসকলৰ যদি এতিয়াও অহা নাই নাম 2024-25 বৰ্ষৰ লিষ্টত তেনেহ'লে তেখেতসকলে পুনৰ নতুনকৈ জিঅ' টেগ কৰিব লাগিব আৰু জিঅ' টেগ কৰাৰ পিছতহে তেখেতসকলৰ নাম আহিব। তেতিয়াহে তেখেতসকলে চৰকাৰী ঘৰ লাভ কৰিব আৰু যিসকলে বৰ্তমান লাভ কৰিছে তেখেতসকলে 2018 চনত জিঅ' টেগ কৰিছিলে সেয়েহে লাভ কৰিছে আৰু বহুতৰ জিঅ' টেগ হোৱা নাই যদিও কৰিছিলে। যদিহে 25 চনৰ লিষ্টত অৰ্থাৎ 2024-25 বৰ্ষৰ লিষ্টত নাম অহা নাই তেনেহ'লে আপোনালোকে পুনৰ জিঅ' টেগ কৰিব লাগিব আৰু তেতিয়াহে আপোনালোকে লাভ কৰিব। তো আশা কৰিছোঁ আজি ভিডিঅ'টো নিশ্চয় ভাল পালে নহয় জানো। কি নতুন নিয়মত আপোনালোকে 2025 চনৰ ঘৰসমূহ বনাব লাগিব আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই বুজি পালে নহয় জানো। যদিহে ভাল পালে এটা লাইক কৰিব, চেনেলটো যদি কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তো নেক্সট এটা টপিকৰ সৈতে পুনৰ লগ পাম। জয় আই অসম।